মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম কোনো এটা সংখ্যাক প্ৰামাণিক ৰূপত কেনেকৈ লয় তো প্ৰামাণিক ৰূপত ল'বলৈ হলে এটা নিয়ম হল যিকোনো সংখ্যা থাকিব তাৰ যেটো এটা ডিজিট তুমি দশমিকৰ আগত ৰাখিব লাগিব আৰু যিবিলাক থাকিব বাকিখিনিক সব তোমাৰ দশমিকৰ পিছত দিব লাগিব এইবাৰ এটা কথা হল এটা তোমাক এটা এক্সাম্পল লোৱা হৈছে এই কোৱেশ্চনটো তুমি কেনেকৈ প্ৰামাণিক ৰূপত লবা এই আলোচনা কৰিবলৈ হলে ইয়াৰ प्रामाणिक रूपत लॉ जो नियम আছে এটা হল কি m * 10 to the power n এই নিয়ম এপ্লাই কৰিব তো এতে m টো কি হ'ব লাগিব m টো এটা ডিজিট দশমিকৰ আগত থাকিব লাগিব তো ইয়াতে কেইটা আছে তো ইয়াত কেইটা আছে ইয়াত বহুত কেইটা সংখ্যা আছে তাৰ ভিতৰত আমি এটা সংখ্যাহে কোনফালে ৰাখিম দশমিকৰ আগত ৰাখিম তাক লিখা ষ্টাইলটো হয় নেকুৱা Then we 3.43 এটা প্ৰামাণিক ৰূপত যদি তুমি কোনো এটা সংখ্যাত লিখিব খোজা তেনেহলে ইয়াত কোনো 0 থাকিব নোৱাৰে 0 টো কি কৰিব লাগিব তুমি এনে 10 ৰ পাৱাৰ হিচাপত লিখিব লাগিব তো 10 ৰ পাৱাৰ হিচাপত তুমি কেনেকৈ লিখিবা এতে চাবা দশমিকৰ আগত কেই ঘৰ ৰাখিছা এক ঘৰ দশমিকৰ পিছত কেই ঘৰ থাকিল 1 2 3 4 5 6 6 ঘৰ আছে তো দশমিকৰ পিছত যেটো 6 ঘৰ 10 to the power কি হ'ব তেনেহলে 6 এতে আমি 0 খিনি উঠাই দিছো 0 খিনি এতে ইনক্লুড কৰা আছে তো 10 to the power 6 হৈ গল তো এইটো হল এটা एग्जांपल এনেকুৱা আৰু এটা एग्जांपल লৈ আছো আৰু এটা एग्जांपल লোৱা হল एग्जांपलটো কি 7 এতে বহুত কেইটা 0 আছে তুমি কি কৰিব লাগিব জাস্ট ডিজিট লগি হৈ যাব পাৰা যিখিনি অংক আছে 0 ক বাদ দি এতে প্ৰথমতে এক কাম কৰা এইখিনি ৰাখি দিয়া এইখিনি ৰাখিলে কি হ'ব তেনেহলে 7004 into 10 to the power এতে 0 কেইটা আছে এটা আছে 1 2 3 4 5 6 7 6 7 7টা আছে তো যেটো রুলস আছে রুলস মতে কি আছিল দশমিকৰ আগত মাত্ৰ এটা অংকহে থাকিব পাৰে এই হিচাপত কি লিখিব পাৰা এতে 1 2 3 তুমি 7 টো ৰাখি দিয়া আৰু 004 হৈ গল ইনটু এতে কি ঘৰ আহিছে 3 ঘৰ 3 ঘৰ এতে প্লাস কৰি দিলা কিমান হ'ব তেনেহলে 10 to the power 10 হৈ যাব তো ভিডিও এইখিনিতে আজি শেষ কৰিলো তো আমি কেনেকৈ প্ৰামাণিক ৰূপত লয় আজি এইখন ভিডিওত আমি আলোচনা কৰিলো তো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি প্ৰামাণিক ৰূপৰ পৰা কেনেকৈ স্বাভাৱিক ক্ৰমত লয় হেতু আমি ইয়াৰ পৰৱৰ্তী ভিডিওত আলোচনা কৰিম তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা